এই মই নাই লোৱা আমাৰ গেংটো একবাৰ উঠাই দিছে दिल्ली जा रहा है यार हां भैया दिल्ली जा रहा है ये केरला हाउस है केरला कितना केरला आप लोग कहां से भैया आप आसाम से নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আৰজে কুটুকি ইউটিউব চেনেললৈ তো আজি আমি দিল্লীৰ পৰা স্বাগতম জনাইছো আপোনালোকক তো বলক আমি আছো ইয়াতে তো চাব পাৰে তো আপোনালোকে দেখিবলৈ পাইছে হো দুৰণিত সেইখনেই হৈছে ইণ্ডিয়াৰ গেট তো আমি চলি ৰাষ্ট্ৰীয়পতি ভৱনলৈ যাব হলে আমি এডখত গেটেদি পাৰ হৈ যাব লাগিব আমাক চেকিং কৰি আছে তো হেতু কাৰণে আমি লাহে ধীৰে সোমাই গলো চেক হৈ গল আমাৰ তো বলক চাই গৈ থাকো ভিডিওটো ইয়াত মিটিং হে হয় সংসদ ভৱনৰ মিটিং এই দুৰণিত যেটো দেখিছে আপোনালোকে হেতু হৈছে ৰাষ্ট্ৰপতি ভৱন আৰু এই সাইডৰ ঘৰবিলাকত আপোনাৰ আহি কিবা কি মিটিং সিটিং হয় আৰু নাজানো আৰু ভালকে
তো বলক ভিডিঅ'টো চাই গৈ থাকক আপোনালোকে অকণো স্কিপ নকৰাকৈ। তো দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন, আচলতে ৰাষ্ট্ৰপতি ভৱনৰ সন্মুখ ভাগলৈ আমাক যাব নিদিয়ে, যিহেতু ইয়ালৈ সোমাব হ'লে আপোনালোকক এটা ID পাছপোৰ্ট লাগিব। তো আমাক ভিতৰলৈ সোমাব দিয়া নাই, যিসকলৰ আছে সেইসকল সোমাব পাৰিছে, কিন্তু আমাক সোমাবলৈ দিয়া নাই। राष्ट्रपति भवन से हम लोग पलट रही है। तो अभी किधर जा रही है? इंडिया गेट जा रही है। তো চাৰিও কিনাৰটো সেউজীয়া ইয়াতে বিভিন্ন ধৰণৰ আমি কিছুমান সৰু সৰু প্ৰজাতি চৰাই চিৰিকটি ডাঙৰ সৰু সব মিলাই দেখা পাইছো। আমি চাই যাওক ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ। হয় না है कि नहीं? हाँ बोलना चाहिए ना। মই যেতিয়া আগতে ৰজা আছিলো ইয়াতে আছিলো মানে বুজিছ। ছাৰ এইটো বস্তু চব এই গছত চোৱা দিদি আঙ্গুল টিপি নয় এটা মানে বস্তুটো কেকেটোৱাই হয়। তো ৰাষ্ট্ৰপতি ভৱনৰ কিনাৰতে আমি সংসদ ভৱনলৈ এতিয়া আহি আছো লাহে লাহে। তো আহি এখন গেট হয়। আচলতে ইয়াৰ ভিতৰত আমি সোমাব নালাগিছিল, কিন্তু আমি সোমাই গ'লো ভিতৰলৈ। তো সিকিউৰিটি আমাক উভতাই পঠিয়ালে। তো আমি বাহিৰৰ ফালৰ পৰাই দেখাইছো আপোনালোকক। এয়াই হৈছে সংসদ ভৱনৰ আগফাল ফ্ৰণ্টত আমি এটা ফটো উঠিলো। তো যিহেতু সকলো বহুত ৰ'দ দিছে, ভাগৰি গৈছে, তো আমি অকণমান জিৰণি ল'বৰ কাৰণে অলপ গছৰ তলৰ ফাললৈ যাম। তো বলক অলপ জিৰণি লৈ। তো বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে? ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো ছেকেণ্ড ভিডিঅ'টোৰ কাৰণে আপোনালোকে অপেক্ষা কৰিব লাগিব। ছেকেণ্ড ভিডিঅ'টোত আমি দেখাম ইণ্ডিয়া গেট যন্ত্ৰ মন্ত্ৰটো। আজি আমি ইয়াতে সমাপ্ত কৰিছোঁ।